নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 17 এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী খবৰ আজিৰ পৰা আৰম্ভ হল নতুন বিত্তীয় বৰ্ষ আৰু নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতেই সলনি হৈছে 10টাকৈ গুৰুত্বপূৰ্ণ নিয়ম এই নিয়মসমূহে প্ৰভাৱ পেলাব আপোনাৰ জীৱনত আজিৰ পৰা কি নিয়ম সলনি হৈছে চাও আহক আজিৰ পৰা সলনি হৈছে কেইবাটাও নিয়ম পাকঘৰৰ পৰা ধনৰ লেনদেনলৈ কেইবাটাও নিয়ম সলনি হৈছে এই নিয়মসমূহে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত আজিৰ পৰা কি নিয়ম সলনি হৈছে চাও আহক এপ্ৰিলৰ প্ৰথম দিনটোতেই হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 32 টকা পৰ্যন্ত হ্ৰাস পাইছে লগতে আজিৰ পৰা 923 বিধ ঔষধৰ দাম বৃদ্ধি কৰা হৈছে 1 এপ্ৰিলৰ পৰা সলনি হৈছে বাহনৰ ফাষ্টেগ সম্পৰ্কীয় নিয়ম ফাষ্টেগৰ কেৱাইচি বেংকত আপডেট নকৰিলে আজিৰ পৰা নিষ্ক্ৰিয় হৈ যাব সেই ফাষ্টেগ ফলত বেলেন্স থাকিলেও আপুনি পেমেন্ট কৰিব নোৱাৰিব লগতে পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এনপিএছত আধাৰ ভিত্তিক লগইন ভেৰিফিকেশ্যনৰ প্ৰৱৰ্তন কৰিছে 1 এপ্ৰিলৰ পৰা কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে নতুন নিয়ম কাৰ্যকৰী হ'ব এই নিয়ম অনুসৰি এতিয়া কাম সলনি কৰাৰ পিছত পিএফ একাউণ্ট অটোমোডলৈ স্থানান্তৰ কৰা হ'ব অৰ্থাৎ এতিয়াৰ পৰা গ্ৰাহকে একাউণ্ট ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব নালাগে আৰু লগতে আজিৰ পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ দাম 150 টকাৰ পৰা 312 টকা পৰ্যন্ত বৃদ্ধি পালে সুৰাৰ দাম আৰু আজিৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত কিছু নিয়ম সালসলনি হৈছে 1 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰে ভাড়া পৰিশোধ কৰিলে নাপাব ৰিৱাৰ্ড পইণ্ট এই কথা জনাইছে ষ্টেট বেংক অফ ইণ্ডিয়াই পৰৱৰ্তী খবৰ অৱশেষত তিহাৰ জেললৈ নিক্ষেপ কৰা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ অহা 15 এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব খুৰানীতি কেলেংকাৰী গোচৰত অভিযুক্ত অৰবিন্দ কেজৰিৱাল দিল্লীৰ ৰাউছ এভিনিউ কোৰ্টে দিলে এই ৰায়দান বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা 2023 বৰ্ষত অসমত পথ দুৰ্ঘটনাত মৃত্যু হৈছে 3000ৰো অধিক লোকৰ শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য 2023 বৰ্ষত অসমত পথ দুৰ্ঘটনাত মৃত্যু হৈছে 3298 গৰাকী লোকৰ আৰু লগতে 7432টা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে 5910 জন আৰু এটা বছৰত অসম চৰকাৰে জৰিমনা সংগ্ৰহ কৰিছে নগদ 106,75,75,502 টকা আৰু ই চালানৰ জৰিয়তে এটা বছৰত জৰিমনা সংগ্ৰহ কৰিছে 95,02,67,500 টকা 2024 ফেব্ৰুৱাৰী মাহত 621টা পথ দুৰ্ঘটনাত মৃত্যু খাবটিছে 300 গৰাকী লোকে 2024 বৰ্ষৰ এই মুহূৰ্তলৈকে আঘাতপ্ৰাপ্ত হৈছে 507 গৰাকী আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত জৰিমনা সংগ্ৰহ কৰিছে 2,07,04,000 টকা শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য পৰৱৰ্তী খবৰ সাৱধানে থাকক ৰাজ্যবাসী ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ হ'ব প্ৰচণ্ড শিলাবৃষ্টি আৰু বজ্ৰপাত এই সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি কৰিছে অসমৰ কোন জিলাৰ বাসিন্দালৈ সাৱধানবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই চাও আহক ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ হ'ব প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট শিলাবৃষ্টিৰ লগতে
ঠায়ে ঠায়ে বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই তালিকাত আছে ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ চালমাৰা, মানকাচল, লখিমপুৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এইকেইখন জিলাত প্ৰচণ্ড শিলাবৃষ্টিৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। লগতে চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, নলবাৰী, কামৰূপ নেত্ৰ, পূব কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, যোৰহাট, শিৱসাগৰ, ধেমাজি, বিশ্বনাথ, নগাঁও, মৰিগাঁও, হোজাই, গোলাঘাট, মাজুলী আৰু লখিমপুৰত জাৰি কৰা হৈছে হালধীয়া এলাৰ্ট, অৰ্থাৎ য়েলো এলাৰ্ট জাৰি কৰিছে এইকেইখন জিলাত। এইকেইখন জিলাতো আগন্তুক কেইবাদিনত প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। অহা 5 এপ্ৰিললৈকে ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত থাকিব মুখলধাৰ বৰষুণ। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, অসমৰ ধুমুহা শিলাবৃষ্টিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসমত হোৱা প্ৰচণ্ড শিলাবৃষ্টি ধুমুহাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু লগতে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস গৃহমন্ত্ৰী অমিত শ্বাহৰ। অসমৰ শিলাবৃষ্টি ধুমুহাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত ফোনযোগে ক্ষয়ক্ষতিৰ বুজ ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস গৃহমন্ত্ৰী অমিত শ্বাহৰ। পশ্চিমবংগ আৰু মণিপুৰৰ প্ৰাকৃতিক বিপৰ্যয়ক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে আৰু বিজেপিৰ কাৰ্যকৰ্তাক আৰ্তজনৰ কাষত থিয় হ'বলৈ আহ্বান জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এইবাৰ গোৱালপাৰাত জিলা কংগ্ৰেছৰ সম্পাদকসহ কেইবাজনো নেতাৰ কংগ্ৰেছ দল ত্যাগ। গোৱালপাৰাত কংগ্ৰেছৰ ব্যাপক খহনীয়া। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চাহাৰ আলীৰ পদত্যাগ, লগতে জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আতৱাৰ ৰহমানেও এৰিলে কংগ্ৰেছ দল আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি নাছিৰ উদ্দিন আহমেদৰ পদত্যাগ। মুঠতে নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত পদত্যাগৰ ছুনামি আৰম্ভ হৈছে। পৰৱৰ্তী খবৰ, আজিৰে পৰা বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য আৰু ঔষধৰ দাম বৃদ্ধিক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঔষধৰ দাম বৃদ্ধিক লৈ কৰিছে টুলুঙা মন্তব্য। মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে জেনেৰিক ঔষধৰ সলনি ব্ৰেণ্ডেড ঔষধ ব্যৱহাৰ কৰিলে দাম বৃদ্ধি হ'বই। এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।